আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনটো ভাল লাগি আছে নাই? মনটো ভাল লাগিছে নাই? মই সকলোকে ধন্যবাদ দিছোঁ। ইয়াতে আমাৰ 7খন শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী আহিছে আৰু গোটেই অসমত আজি 11,277খন স্কুলত শিক্ষানুষ্ঠানত স্কুল কলেজ বিভিন্ন শিক্ষানুষ্ঠানত এনেকে 21,28,495 গৰাকী ৰেজিষ্টাৰ্ড ছাত্ৰ ছাত্ৰী এনেকে লগ হৈছে এটা বৃহৎ আন্দোলন কৰিবৰ কাৰণে, যাৰ নাম অমৃত বৃক্ষ আন্দোলন। মই সকলোকে ইয়াৰ পৰাই এই 22 লাখ প্ৰায় 21,30,000 ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰাই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এনে এক বৃহৎ আন্দোলনত আপোনালোক সকলোৱে জড়িত হৈছে। আপোনালোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী নৰোজ পেগু ডাঙৰীয়া আহিছে আপোনালোকক আশীৰ্বাদ দিবৰ কাৰণে, আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে। 3 গৰাকীকৈ আমাৰ সন্মানীয় বিধায়ক, আমাৰ ডিমৰীয়াৰ বিধায়ক তপন দাস ডাঙৰীয়া, আমাৰ বকৰ বিধায়ক ডাঙৰীয়া উপস্থিত আছে। ঠিক তেনেকৈ আমাৰ বাওখুংৰিৰ বিধায়ক ৰূপম ৰায় আৰু বকৰ বিধায়ক ৰাজু মেছ ডাঙৰীয়া, 3 গৰাকীকে মই এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চৰকাৰৰ 3টা দলৰ প্ৰতিনিধি আহিছে। অসম গণ পৰিষদ, BPF আৰু BJP 3টাৰে প্ৰতিনিধি আজি আহিছে, 3জন বিধায়ক। মই বিশেষভাৱে ধন্যবাদ দিছোঁ যে চৰকাৰখনে সকলোৱে উৎসাহেৰে এই বৃক্ষ আন্দোলনত জড়িত হৈছে। মই আমাৰ বিশেষ মুখ্য সচিব যাদৱ ডাঙৰীয়াকে প্ৰমুখ কৰি হিতেশ মিশ্ৰ ডাঙৰীয়া, ওম প্ৰকাশ ডাঙৰীয়া আৰু আমাৰ ইয়াত উপস্থিত থকা বিভাগৰ বিষয়া, শীৰ্ষ বিষয়াসকল সকলোকে ধন্যবাদ দিছোঁ। সকলোৱে আহি এই বৃক্ষ আন্দোলনক আগবঢ়াই নিবৰ কাৰণে যোৱা কেইটামান দিন যথেষ্ট কষ্ট কৰিছিল আৰু আজি তাৰ ফল মই দেখিবলৈ পাইছোঁ যে আজি এটা সুন্দৰ ৰূপ আজি দেখিছোঁ। যিদিনাখন বনমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এই ধৰণৰ এক বৃক্ষ ৰোপণৰ কথা কৈছিলোঁ, তেতিয়া মোৰ মনতো এটা সন্দেহ আছিল যে এনেকৈ পাৰিম জানো। তেতিয়া মই কৈছিলোঁ যে 10 লাখ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিম।